নমস্কাৰ চাই আছে অসম টাইম। মেৰাপানী থানা ঘেৰাও কৰিলে কেইবাটাও সংগঠনে কমলাৰাণী ঢাকাৰ বিৰুদ্ধে ক্ষোভ। মেৰাপানীত থানা ঘেৰাও কাৰ্যসূচী আসু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ দিনৰ 12 বজালৈ মেৰাপানীৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা। মেৰাপানীত থানা ঘেৰাও কাৰ্যসূচী আসু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ দিনৰ 12 বজালৈ মেৰাপানীৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা। মেৰাপানীৰ ব্যৱসায়ী কমলাৰাণী ঢাকাৰ অভিযোগৰ ভিত্তিত পৱন কুমাৰ খালিয়াৰ দুখনকৈ ডাম্পাৰ নাগালেণ্ডত NSCNে জব্দ কৰি ধন দাবী কৰাত কেইবাটাও সংগঠনে মেৰাপানী আৰক্ষী থানাত কমলাৰাণীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। মেৰাপানী আৰক্ষীয়ে কমলাৰাণী ঢাকাৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত সোমবাৰে থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে মেৰাপানীৰ দুই ব্যৱসায়ৰ মাজত চলি থকা লেনদেনৰ অভিযোগ কমলাৰাণী ঢাকাই অসমৰ প্ৰশাসন তথা মেৰাপানীৰ আৰক্ষীৰ থানাত নিদি নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনক অভিযোগ দিছিল। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম টাইম। আমাৰ মেৰাপানীৰ দুগৰাকী ব্যৱসায়ীৰ মাজৰ হেতৰ কিবা ব্যক্তিগত টকা পইচাৰ লেনদেন এটা আছিল আৰু লেনদেনৰ পাছত গৈ পিনে বিষয়টো অকণমান ডাঙৰ হৈছে আৰু এই ব্যক্তিজনৰ ওপৰত যি ব্যৱসায়ী লেনদেন আছিলে কমলাৰাণী ঢাকাই মেৰাপানীতে থাকি তেখেতে নাগালেণ্ডৰ NSCNক তেখেতে এই ব্যক্তিজনৰ এগেইনষ্টত কেছ দিছে আৰু কেছ দিয়াৰ পাছত নাগালেণ্ড NSCNে তেখেতলোকৰ গেটাৰ নাগালিম ভিতৰত মেৰাপানীখন আছে কাৰণে আৰু গেটাৰ নাগালিমৰ ভিতৰৰ এজন ব্যৱসায়ীৰ কাৰণে NSCNে কেছটো লৈ তেখেতলোকৰ NSCNৰ কোৰ্টৰ পৰা তেখেতলৈ সমন পঠাইছে আৰু আমি আজি প্ৰতিবাদ কৰিছোঁ আৰু আমি প্ৰতিবাদৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে কোনো কাৰণত মেৰাপানীখন গেটাৰ নাগালিমৰ ভিতৰত নাছিল আৰু নাথাকে আৰু ভৱিষ্যতেও থাকিব নোৱাৰে আৰু সেইকাৰণে যে এখন গেটাৰ নাগালিমৰ ভিতৰত যে মেৰাপানী নহয় এই কথাটো স্পষ্ট। আৰু এটা কথা স্পষ্ট যে মেৰাপানী কোনো ব্যৱসায়ীয়ে এই গেটাৰ নাগালিমৰ দাবী জনোৱা বা নিষিদ্ধ ঘোষিত সংগঠন NSCNক কেছ দি পিনে যদি ভৱিষ্যতে এনেকুৱা ভুল কৰিবলৈ যায় আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু যোন দুখন গাড়ী এতিয়া নাগালেণ্ডৰ NSCNে অসমৰ গাড়ী বন্ধ কৰি থৈছে অতি শীঘ্ৰে মোকলাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু পুলিচ প্ৰশাসনেও আজি তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে আজি প্ৰতিবাদ সাব্যস্ত হ'ল আৰু প্ৰতিবাদ সাব্যস্তৰ জৰিয়তে প্ৰশাসনে কৈছে যে আৰু 3 দিন সময় তেখেতলোকক আমি বান্ধি দিছোঁ। 3 দিনৰ সময়ৰ ভিতৰত গাড়ীকেইখন আমি আনি দিব লাগিব আৰু যিসকল ব্যক্তি আছে এই ঘটনাটোৰ লগত জড়িত উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি তেখেতলোকে প্ৰশাসনে সেইটো কৈছে যে আমি প্ৰশাসনক কৈছোঁ যে কোনো কাৰণত এইটো গেটাৰ নাগালিমৰ ভিতৰত আমাৰ মেৰাপানীখন নহয় আৰু ভৱিষ্যতে এনেকুৱা দাবী দুবা যদি নাগালেণ্ডৰ বা এনেকুৱা যদি কাগজ পত্ৰ আহি থাকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে আমি দাবী জনাইছোঁ আৰু যোন দুখনে মেৰাপানী ব্যৱসায়ীজনক গাড়ীৰ উশাহটো আবদ্ধ কৰি দিছে সেই গাড়ী দুখন আমি অতি শীঘ্ৰে মোকলাই আনিবৰ কাৰণে দাবী জনাইছোঁ আৰু যিগৰাকী ব্যৱসায়ীয়ে নাগালেণ্ডকে যদি তেখেতৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তেখেতলোকে এই ব্যৱস্থাটো 3 দিনৰ ভিতৰত সমাধান কৰিব পাৰিম বুলি তেখেতলোকে কথা দিছে। আমি আজি থানা ঘৰৰ কাৰ্যসূচী লৈছিলোঁ মূলতঃ এটা কাৰণেই যে মেৰাপানীৰ এজন ব্যৱসায়ী পৱন কুমাৰ খালিয়াৰ দুখনকৈ ডাম্পাৰ নকা বিদ্ৰোহী সংগঠন NSCNে জব্দ কৰি ৰাখিছে। এই 14 দিন হ'ল আৰু এই 14 দিনৰ পাছতো গোলাঘাট জিলা প্ৰশাসনে ডাম্পাৰ দুখন উদ্ধাৰ কৰিব নোৱাৰাটোত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু যিজনী ব্যৱসায়ী কমলাৰাণী ঢাকা তেখেতে এটা নগা বিদ্ৰোহী সংগঠনৰ লগত তেওঁ সম্পৰ্ক ৰাখিছে। সম্পৰ্ক ৰখাৰ কাৰণে আমি এখন ৰাজহুৱা গোচৰ দিছোঁ বা পৱন কুমাৰ খালিয়াই এটা ব্যক্তিগতভাৱে গোচৰ দিছে। সেই গোচৰটোৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি সেইকাৰণে আজি এই থানা ঘৰৰ কাৰ্যসূচী লৈছিলোঁ। ইতিমধ্যে আমাক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে আমাক জনালে যে ইতিমধ্যে প্ৰশাসনে তেওঁলোকৰ লগত যোগাযোগ হৈছে, তেওঁলোকৰ লগত আলোচনা হৈছে। খুব সম্ভৱ খুব সোনকালেই ডাম্পাৰ দুখন তেওঁলোকে মোকলাই দিব আৰু আমি যিসমূহ দাবী কৰিছোঁ সেই দাবীসমূহ সোনকালেই তেওঁলোকে সম্পূৰ্ণ কৰিম বুলি আমাক কথা দিছে। সময় 3 দিন সময় লৈছে তেখেতসকলে। আমিও তেখেতসকলক 3 দিন সময় দিছোঁ। যিহেতু আমি কালি যি সংবাদমেল সম্বোধন কৰিছিলোঁ তাতো আমি স্পষ্টকৈ কৈছিলোঁ আমি 3 দিন সময় কালিও দিছিলোঁ, আজিও আমি 3 দিন সময় যিহেতু আমি কালি দিয়েই থৈছিলোঁ সেইকাৰণে আমি 3 দিন সময় আজি দিছোঁ আকৌ পুনৰ। আৰু 3 দিনৰ পিছত যদি তেওঁলোকে আমাৰ দাবীসমূহ সমাধান নকৰে তেতিয়া আমাৰ যিটো আমি কালি ঘোষণা কৰিছিলোঁ অৰ্থনৈতিক অৱৰোধ আমি সেইবিলাক কৰিবলৈ বাধ্য হ'ম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।